পিছত কংগ্ৰেছে খেদিছিল ইষ্ট ইণ্ডিয়া কোম্পানী। এতিয়া গুজৰাটীসকলৰ এটা কোম্পানী আছে য'ত আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, আদানী ডাঙৰীয়া এইবিলাক হ'ল আপোনাৰ সেই কোম্পানীৰ পৰিচালক আৰু এজেণ্টবিলাক ৰাজ্য দিছে। আমাৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ এজেণ্ট হয়। সেইকাৰণে তেওঁলোকে যেতিয়া বাংলাদেশত সোলাৰ বা থাৰ্মেল বা পাৱাৰ প্ৰজেক্ট আৰু কিবা কিবি দিছিল, বাংলাদেশত অকণমান খেলি মেলি হোৱাৰ পিছত তেওঁলোকৰ অলপমান বেয়া ভয় হৈছিল। তাৰপিছত অসমত এতিয়া সেই পাৱাৰবিলাক বিকিব বিচাৰিছে আৰু সেই পাৱাৰ বিকিবলৈ এতিয়া বেছি দামত বিকিলেহে তাত খৰচ কৰা ঘোচ দিয়া পইচাবিলাক ওলাব। কাৰণ অসম ইণ্টাৰনেশ্যনেল FBI কোৰ্টতো অসমৰ পানী যোগানত ঘোচ দিয়াৰ কথা ওলাইছিলে ন। সেই গতিকে অসম CID তদন্ত কৰি আছিল। সেইটোতো নাজানো কি হ'ল। এতিয়া মানে এখন আমাৰ মানে যিখন ধৰক NDR চৰকাৰ নহয়, UPA চৰকাৰ বুলিয়ে ক'ব পাৰোঁ, তামিলনাডুত আপোনাৰ 100 ইউনিটলৈকে পইচাই নলয় সাধাৰণ মানুহৰ। অসমত 4 টকা 50 পইচা লয়, উৰিষ্যাত লয় 2 টকা 90 পইচা, মহাৰাষ্ট্ৰত লয় 4 টকা 43 পইচা। মহাৰাষ্ট্ৰখন কিন্তু BJPৰ হয়। তাত আদানীৰে প্ৰথম কাম আদানীয়ে তাত কৰিছে। গুজৰাটতো মই চাব লাগিব। ঠিক তেনেকৈ 200 ইউনিটলৈকে হ'লে অসমত লয় 5 টকা মিনিমাম, মানে মেক্সিমাম বা মিনিমাম 200 ইউনিটলৈকে। উৰিষ্যাত লয় 4 টকা 70 পইচা, তামিলনাডুত লয় 4 টকা 70 পইচা। সেই গতিকে কেনেকৈ এইবিলাক কৰিছে, কি কৰিছে। এতিয়া নতুনকৈ এটা ডাঙৰ প্ৰজেক্ট দিব বুলি ক'লে 3200 মেগাৱাট। 3200 মেগাৱাট প্ৰজেক্টটো তেওঁলোকে কৰিবলৈ মানে বনিয়াই হ'ব ন। যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া আম্বানী গ্ৰুপক কোৱা হৈছিল যে গেছ ক্ৰেকাৰটো কৰিব লাগে। তেওঁলোকে সেইটো সেই সময়ত নকৰিলে। তেওঁলোকে ইপিনে ইয়াৰ ৰ মেটেৰিয়েলটো তেওঁলোকেই লৈ থাকে এতিয়ালৈকে। এখন অসম চৰকাৰে প্লাষ্টিক পাৰ্ক বনাইছিলে তিনিচুকীয়াত, সেইখনত কাম নহ'ল। সেই গতিকে ব্যৱসায়টো তেওঁলোকৰ আগত, বিশেষকৈ গুজৰাটী বনিয়াকেইটাৰ। আৰু এতিয়াতো এই যে আদানী আহিব, আদানীয়ে যিখিনি কাম তাত কৰিব তাৰ আগতে জনশুনানি হ'ব লাগিছিল, যিটো মাষ্ট এণ্ড কম্পালচৰি এনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্ট আৰু অন্যান্য। সেইবিলাকতো এতিয়াও হোৱা নাই। সেই গতিকে এইটোৰ কিবা এটা আছে চাগে।